বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ কোঠা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠান। শনিবাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা আৰু নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাসৰ উপস্থিতিত সমগ্ৰ শিক্ষা অসমৰ অধীনত জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ কোঠা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা শিৱামণি বৰাই। বিধায়িকা শিৱামণি বৰাৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ বৰদলৈ, কংগ্ৰেছৰ নেতাকৰ্মী আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি। আজি সঁচাকৈ এটা খুব গুৰুত্বপূৰ্ণ দিন। মই যেতিয়া গম পাইছিলোঁ যে আমাৰ এখন অতিকৈ মোৰ আদৰৰ স্কুল এখন জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন, আৰু যেতিয়া গম পাইছিলোঁ অসম শিক্ষা অধীনত যিটো আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যিটো আমাৰ অনুদান আগবঢ়াইছে, আৰু সেই অনুদানৰ লগত সংগতি ৰাখি এটা বিজ্ঞানাগাৰ আজি আধাৰশিলা কৰিলোঁ। খুবেই প্ৰয়োজন হৈ আছিলে এটা বিজ্ঞানাগাৰৰ এখন স্কুলত, আৰু ইয়াত আমাৰ ফাণ্ড আহিছে 14,32,700 টকা। গতিকে আশা কৰিছোঁ আমি যে এই বিজ্ঞানাগাৰটো যেতিয়া আমাৰ সম্পূৰ্ণ হৈ যাব, এটা স্কুলখনৰ আৰু এটা পৰিৱেশ আৰু এডোপ আগলৈ যাব। সদায় ইচ্ছা আছিলে যে এইখন স্কুল বহুত দিনে দিনে দুপে আগবাঢ়ি যাওক আৰু ইয়াৰ শৈক্ষিক পৰিৱেশটো উন্নত মানৰ হওক। আৰু দ্বিতীয়তে এটা কথা যে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি এতিয়াও হ'বলৈ বহুতখিনি বাকী আছে। মই যিদিনাখনৰ পৰা স্কুলখনৰ দায়িত্ব লৈছিলোঁ তেতিয়াৰ পৰা দেখিছোঁ অলপকৈ আমি আগবাঢ়িছোঁ। আশা কৰিছোঁ আৰু কিছুদিনৰ ভিতৰতে আমাৰ আৰু এটা অনুদান 8 কোটি টকা আমাৰ একদম পোৱাৰ হেৰিয়াত আছে। গতিকে সেইটো পালে আৰু স্কুলখনে আৰু আমাৰ কাম কৰিব পাৰিব। তেনেকৈ আশা কৰিছোঁ এটা স্কুলখনৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সম্পূৰ্ণ কৰিবৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লে ল'ৰা ছোৱালীবিলাকৰ যেতিয়া পঢ়িবৰ কাৰণে শিক্ষানুষ্ঠানখন যদি উন্নত মানদণ্ডৰ নহয় তেতিয়া অলপ সকলোৰে মনত বেয়া লাগে। গতিকে এতিয়া আশা কৰিছোঁ স্কুলখনৰ ৰিজাল্টৰ পৰা আৰম্ভ কৰি সকলোখিনি ভাল হ'ব। আৰু ভাল লাগিছে আজি সকলোখিনি টিচাৰ তেওঁলোকে যিটো আৱেগেৰে আহিছে আজি, মোৰ ভাল লাগিছে। এতিয়া এই বাৰিষা বতৰত কিন্তু কোনো এগৰাকী টিচাৰ নাহাকে থকা নাই, আৰু তেওঁলোকে যিখিনি কৰিলে যে সৰু সৰু তামৰ পৰা আৰম্ভ কৰি ৰূপ আৰু সোণৰ যিখিনি আনি পেলাই এই স্কুলখনৰ যিটো আমাৰ আধাৰশিলা অনুষ্ঠানত তেওঁলোকে দিলে, এইটো দেখি মই সঁচাকৈ অতি আপ্লুত হৈ গৈছোঁ। এইকাৰণে যে তাৰমানে স্কুলখনক তেওঁলোকে মন্দিৰৰ নিচিনাকৈ ভাবে। তেওঁলোকৰ এই শিক্ষকসকলে তেওঁলোকৰ স্কুলখনক মন্দিৰৰ নিচিনাকৈ ভাবে, আৰু সেইকাৰণে এই কামখিনি তেওঁলোকে কৰিবলৈ আগবাঢ়িছে। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ